দেখাই দিয়া মাছটো দুখৰ মাজতে অকমান এই আনন্দ মাছটো ধৰিলে না চাওঁ চাব আকৌ গুচি যাব আকৌ এইটো মিৰিকা নমস্কাৰ বন্ধু এয়া নেৰানেপেৰা বৰষুণৰ ফলত বোকাখাটৰ বিস্তীৰ্ণ ঠাই প্লাবিত হৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছো এয়া কলাখোৱা গাঁও কলাখোৱা গাঁৱৰ দেখিছেনে পানী কেনেকে মানুহ আৰু আপোনাৰ ঘৰত সোমাই গৈছিলে এতিয়া কমিলে ন এহাতমান কপিছে আমি ইয়াৰ মাজলৈ লৈ আহিছোঁ আগৰটো লাইভত আপোনালোকক দেখুৱালোঁ বোকাখাটৰ ডিফলু নৈৰ কাষৰ ডিফলু নৈ দলঙৰ মানে যি পথ চোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছিলে সেই ঘাইপথেদি পানী বাগৰিছিলে আৰু তাৰ সমীপৰ যিসমূহ গাঁও আছে এইসমূহ গাঁও কলাখোৱা গাঁও কৈলাখাট গাঁৱৰ সম্পূৰ্ণ একদম পানী সেয়া দেখুৱাইছোঁ ৰাইজ ওলাই আহিছে আৰু কলাখোৱা প্ৰাথমিক বিদ্যালয়ত শিবিৰ স্থাপন কৰিছে আমি পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ এইফালে চাওক এয়া আৰু আমি আহি পাইছোঁহি এডোখৰত দেখুৱাম SDRFে ইয়াত সহায় কাৰ্য উদ্ধাৰ কাৰ্য চলাই আছে এয়া আমাৰ ভাস্কৰ মাইনা ৰাতিপুৱা পাই আছে আৰু এয়া পংকজ গগৈ সোণকলি মানে ধ্ৰুৱ এয়া অনিমেশ দা অমৰ এই আৰম্ভণিতে এয়া ৰাবাৰ বটত আহি আমি অলপ যাম বুলি ভাবিছোঁ এয়া অনিমেশ দাৰ ফিচাৰীও মানে একদম পূৰা পানীৰে ভৰ্তি হৈ গ'লে এইফালে আছিলে আমি অলপকৈ পৰিৱেশটো দেখুৱাইছোঁ যে SDRF বাহিনী ৰাতিপুৱাৰে পৰা একদম পুৱতি নিশাৰ পৰা আচলতে পানীয়ে সম্পূৰ্ণ গাঁওসমূহ প্লাবিত কৰিলে বহু গাঁওবাসীয়ে স্কুলত স্থান লৈছে এইফালে দেখিছেনে এয়া কলাখোৱা গাঁৱৰ ৰাইজ আছে এয়া পৰিৱেশটো আমি অলপকৈ দেখুৱাইছোঁ চাওক এই অলপ আঁতৰত আপোনালোকে দেখিছে অলপ জুম কৰিলে এইটো ৰয়েল আৱাস সেই কাষতে আছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ঘাইপথৰ ওপৰেদি পানী বাগৰি আছে আৰু এইসমূহ যিমানবোৰ গাঁও আপোনালোকে দেখিছে এই গাঁৱৰ প্ৰতিঘৰতে পানী সোমাইছে বুলি আমি গম পাইছোঁ আৰু দেখুৱাইছোঁ এয়া SDRFৰ নাও সষ্টম হৈ আছে পুৱাৰে ভাগৰ পৰা উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে সেইসমূহ ৰাইজ আৰু এইসমূহ SDRFৰ লোক আৰু স্থানীয় সমাজকৰ্মী সকলো এনেধৰণে আহিছে অনিমেশ দা আহিছে এইপিনে পংকজ গগৈক আমি দেখুৱাইছোঁ পুৱাৰে পৰা ইয়াত উদ্ধাৰ কাৰ্যত লাগি আছে স্থানীয় ৰাইজ আপোনালোকৰ কিমান ভিতৰত গাঁও এইখিনিতে ন কি চবৰে ঘৰতে সোমাইছে পানী চবৰে ঘৰতে পানী সোমাইছে গতিকে সেয়া আমি অলপ দেখুৱাইছোঁ ৰাইজ অলপমান আতংকিত হৈছে যিহেতু হঠাতে অহা এয়া বাঢ়নী পানীয়ে কি ওলাইছে কি 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 মাছ হা হা কি মাছ ডাঙৰনে এগিলা ডাঙৰ মাছ ওলাইছে বোলে ৰ'ব আপোনালোককো দেখুৱাইছোঁ তল নামি গ'ল এইটো পৰি গ'ল নে নামি যা ৰৌ বহু লোকৰ ফিচাৰী আচলতে পানীৰে বুঢ়াই পেলাইছে আৰু পোহনীয়া মাছসমূহ এয়া বাঢ়নী পানী পাই ওলাই আহিছে আমি দেখুৱাইছোঁ আৰু হাই তোমালোকৰ ঘৰ ইয়াতে নি হা এয়া দেখিছেনে সকলো ৰাইজ ওলাই আহিছে ইফালে মাছ ধৰাটো ব্যস্ত হৈছে মাছো ওলাই আহিছে ফিচাৰীৰ পৰা মানে বহুত পোহনীয়া মাছবোৰ ওলাই অহাৰ বাবে ইয়াৰ মানে মাছৰ কাটো বাঢ়ি গৈছে ধৰিলে দেখুৱাইছিলোঁ যে আহিলে এটা মাছ ধৰিছে বোলে ৰ'ব দেখুৱাই আছে আপোনালোকক ৰ'ব এটা মাছ ধৰিছে বোলে দেখাই দিয়া মাছটো দুখৰ মাজতে অকমান এই আনন্দ মাছটো ধৰিলে না চাওঁ চাব আকৌ গুচি যাব আকৌ এইটো মিৰিকা ফিচাৰীৰ পৰা বহু মাছ ওলাই আহিছে ৰেডি থাক আৰু আহিব আমি পোনপটীয়াকৈ দেখুৱাইছোঁ কেঁকুৰা মাছ চব ওলাইছে চাওক কোনটো আৰু কি ধৰিলা ন আৰু কি মাছ এই ডাঙৰৰ ভিতৰত এইটোৱে আছে এয়া কলাখোৱা গাঁৱৰ সেই মিৰিকা বেছি ডাঙৰো নহয় আৰু গাছ কাপ হয় মিৰিকা গাছ কাপ মানে ফিচাৰী পোহনীয়া মাছবোৰ চব ওলাই আহিছে কলাখোৱা গাঁৱৰ পৰিৱেশ আমি ইয়াত দেখুৱাইছোঁ চক নেৰানেপেৰা বৰষুণ আৰু পাহাৰতো বৰষুণ কাৰ্বি আংলং মানে কাৰ্বি পাহাৰত বৰষুণ
আৰু 2018 চনত হৈছিলে এনেধৰণৰ পৰিৱেশ। তাৰ পাছত এয়া আজিৰ পুৱাৰ পৰা এনেকৈ পানী উপচি পৰিলে গাঁওসমূহত। আমি অকণমান যদি ভিতৰলৈ যাব পাৰোঁ, মানে গাঁওসমূহৰ ভিতৰলৈ, তেনেহ'লে আমি দেখুৱাম। আপোনালোকে ৰাতিপুৱা কিমান সময়ৰ পৰা লাগি আছে? আমাৰ 11টামান বজাৰ পৰাই লগা হৈছে। হয় নি? 11টামান বজাৰ পৰা আপোনাৰ 12টামান বজালৈ এনেকুৱাকৈ পানীটো আহিছে। হয়, 1 ছেকেণ্ডো ৰ'বলৈ শান্তি দিয়া নাই, মানুহ ওলাব লাগে, একো বস্তু সামৰিব নাপায়। আমি সেয়া দেখুৱাইছোঁ এইফালে। 2টাৰ পৰা হোৱাই নাই। পানী কেতিয়াৰ পৰা আহিছে? পানী আপোনাৰ 1টামান বজাৰ পৰা চাগে হেৰি আছে নেকি, আমাৰ ঘৰে হ'লে আমি মানে কোৱা নাই, ৰাস্তাত অহা যোৱা কৰি থকা হৈছে আৰু। অঁ, গোটেই ৰাতি। এইটো কলাখোৱা গাঁও, পশ্চিম কলাখোৱা ন? প্ৰকৃতিৰ এয়া লীলা। অনিমেষ দা ফিচাৰীটো সোমাইছে। অনিমেষ দা কি ক'ব? হা? অঁ, বান সাহায্য লাগিব হয় নাই? এয়া অনিমেষ দা এইফালে যাব। হয় হয়, ৰাইজে খাওক। মানে ইয়াত যিমানবোৰ ফিচাৰী আছিলে চব ফিচাৰী দুখত কৈছে নেকি? কথাটো কওঁতে মানে হাঁহি হাঁহি কৈছে যদিও মানে মনত দুখ আছে, কান্দি কান্দি কৈছে, হাঁহি হাঁহি কৈছে। এইটো বহু বছৰ পাছত, মানে 18 পৰা 18-20 5 বছৰৰ পাছত পুনৰাবৃত্তি হৈছে এনেধৰণৰ পৰিৱেশ। প্ৰকৃতিৰ এয়া লীলা। কলাখোৱাৰ পৰা আমি পোনপটীয়াকৈ দেখুৱাইছোঁ কলাখোৱাবাসী ৰাইজে স্কুলত তেওঁলোকে শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে। এইখিনিত ডাঙৰ মাৰিলে, এইখিনিত এটা মাৰিছে। পাকঘৰ চাকঘৰ চবতে। আমি ৰাইজক দেখুৱাইছোঁ আৰু খাবলৈতো নাপাম। অকণমান দুখৰ মাজতে অকণমান আনন্দ। এয়া মাছবোৰ যেতিয়া ফিচাৰীৰ পৰা ওলাই আহিছে, এই ফিচাৰীৰ পৰা ওলাই অহা মাছবোৰ ইয়াত ৰাইজে ধৰিবলৈ যত্ন কৰিছে। 2-এজনে বাৰু পাইছে, 2-এজনে পোৱা নাই। এইটো এটা হেৰি চান্দা মামা, চান্দা আহি গ'ল। অ' মজা, চাওঁতে চাওঁতে আহি গ'ল। এয়া দেখিছে, এইটো চান্দা মাছ। 2 কেজি ন? 2 কেজি। এয়া লাইভতে আছো। এচকল দিলেই হ'ব, বেছিকে নালাগে। এচকল মাছ মাছ। এইটো চন্দা মাছ ন? 100 টকা। এই 100 টকা। এয়া দুখৰ মাজতে অকণমান আনন্দৰ। 2 কেজি ওপৰ হ'ব, এইটো 2.5 কেজি মান হ'ব। এই নাম লিখা আহিছে, এইটো AS বুলি লিখা আছে, AS বুলি আছে, দাগি দিয়া আছে। চাওঁ আমাৰটো দেখাই দিয়া, উলিয়াই দিয়া আমাৰটো। এইটো আমাৰটো বৰালি। এইয়া হাত ফালি ধৰিছে। দেখুৱাই দিয়ে। এইটো ৰাঘৱ বৰালি, মজা। এইবোৰ আৰু কেনে দেখিবলৈ পালেও হ'ল। আৰু এখন এয়া আহিছে চিয়াৰফৰ নাও। আমাৰ বন্ধু আছে, কি ক'বা মানে কি আৰু 18 চনৰ পাছত আকৌ এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছে। ৰাইজৰ দুৰ্গতি মানে আচলতে যথেষ্ট হৈছে, কাৰণ নিশাৰ ভাগতে পানীয়ে ঘৰ বাৰী বুৰাই পেলাইছে। গতিকে ডিফলু নদীৰ এনেধৰণৰ ৰূপ আচলতে আমি আগতেও দেখিছোঁ। গতিকে ৰাইজে ভবা নাছিলে এনেকুৱা হ'ব পাৰে, কিন্তু যিটো নেৰানেপেৰা বৰষুণ হ'ল, যিটো 3 দিন একেৰাহে নেৰানেপেৰা বৰষুণ, এতিয়া বৰষুণ নাই, কিন্তু যোৱা 3 দিনত যিটো বৰষুণ, আমি ভাবিছিলোঁ যে এনেকুৱা পৰিস্থিতি এটাৰ সন্মুখীন হ'ব লাগিব, আৰু তাকে ৰাইজেও তেনেধৰণৰ সন্মুখীন হৈছে। এতিয়া প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পংকজ গগৈ ৰাতিপুৱাৰ পৰা অৱশ্যে উদ্ধাৰ কাৰ্যটো আছে, কি ক'ব? নাই গম পাইছে আপোনালোকে যে আজি 3-4 দিনৰ পৰা মুষলধাৰ বৰষুণ হোৱাৰ ফলত এই বোকাখাটৰ যি কলাখোৱা গাঁও, তাতে বহু সংখ্যক মানে লোক আপোনালোকৰ বানত প্লাবিত হৈছে। গতিকে বেয়া লাগিছে আচলতে। 2018 চনৰ পাছত ঘপককৈ এনেকুৱা ধৰণৰ পৰিৱেশ হ'লে জানে কেনেকুৱা অৱস্থা হয় সাধাৰণ মানুহৰ। তো এই আমি দেখা পাইছোঁ যে আপোনাৰ যি প্ৰশাসনৰ ফালৰ পৰা তেখেতসকলে নিজৰ দায়িত্ব পালন কৰিছে, নিষ্ঠাৰে পালন কৰিছে, আৰু যিমানখিনি পাৰে চেষ্টা কৰিছে। সেয়াই আৰু সকলোকে আমি মাত এষাৰ দিবলৈ আহিছোঁ। আমি খবৰ অলপ বুজ লওঁ। সেয়াই আৰু হঠাতে অহা পানীৰ বাবে ইয়াত আমি
এয়া গৰু ছাগলী সহ অৱস্থান হৈছে। আমি যদি পাৰোঁ আৰু অলপমান ভিতৰলৈ পাৰিলে লৈ যাম বুলি ভাবিছোঁ। এই ৰাবাৰ বটত যদি যাবলৈ পাৰোঁ তেনেহ'লে আমি যাম। এটা টিম সাজু হৈছে। আমাৰ ভাস্কৰ মাইনা যাবনে? ভাস্কৰ মাইনা যোৱা। হা কেইটাত যাম? এই লাইভত আছো, আমি গৈ আছো। দৰ্শা জৰ্জৰিত গুচি গৈছে। ভয়ো লাগে মানে, তথাপিতো পৰিৱেশটো দেখুৱাবলৈ আমি পোনপটীয়াকৈ আহি গৈছোঁ। উঠি ল'লোঁ দেই। আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ বিপদসংকুল এটা যাত্ৰা। তথাপিতো আপোনালোকে আশীৰ্বাদ কৰিব। এয়া SDRFৰ টিম আমাৰ লগত আছে। আমি এয়া ৰাবাৰ বটত উঠি লৈছোঁ। আমাৰ দুগৰাকী বিশিষ্ট সমাজকৰ্মী আছে। অনিমা শইকীয়া ডাঙৰীয়া আৰু পংকজ গগৈ ডাঙৰীয়াও লগত আছে। আমাৰ ইয়াৰ জ্যেষ্ঠ সাংবাদিক ৰাজীৱ বৰা, ধ্ৰুৱজ্যোতি ৰাজখোৱা, ভিডিঅ' জাৰ্নেলিষ্ট ভাস্কৰ ৰাজখোৱা আৰু এয়া অমৰ। আমি সকলোবোৰ গৈছোঁ। অলপকৈ যদি যিমান দূৰলৈকে টাৱাৰ পায় সিমান দূৰলৈকে আপোনালোকক দেখুৱাম। গাঁওবুঢ়া কোনফালে আছে? এয়া গাঁওবুঢ়া নহয় ন? ঠিক আছে। এয়া মেচিন বট যদিও, কিন্তু ৰাবাৰ বট যদিও আমি এতিয়া 7 নাও নিচিনাকৈ ব্যৱহাৰ কৰিছোঁ। ইয়াত চাওক, আৰু মেচিনটো চলাব। এয়া আৰম্ভ হ'ব আৰু এয়া পৰিৱেশটো দেখুৱাইছোঁ। আচলতে হঠাতে অহা বাঢ়নি পানীয়ে বোকাখাটৰ বহু ঠাই প্লাবিত কৰিলে। আমি পোনপটীয়াকৈ এয়া দেখুৱাইছোঁ। প্ৰথমটো বাঢ়নি পানী, প্ৰথমটো বানপানী বুলি ক'ব পাৰি। আমি আচলতে অনিচ্ছাকৃতভাৱেও আমি দেখুৱাবলগীয়া হৈছে, যিহেতু যিসকলে ঘৰত আছে তেখেতসকলে এনেধৰণৰ পৰিৱেশবোৰ অনুভৱ নকৰে। বোকাখাটৰ এয়া কলাখোৱা গাঁও, দাসগাঁও, কৈলাখাট গাঁৱৰ, আৰু আমি দেখুৱাম যে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অলপ কিছু দূৰৰ আগতে আছে, আৰু ৰয়েল আৱাস আছে এইডোখৰতে আছে, আৰু ফায়াৰ ব্ৰিগেডৰ যি অফিচ আছে, ফায়াৰ ব্ৰিগেডৰ কাৰ্যালয় ইয়াতে আছে। আমি আৰু এয়া SDRF বাহিনীৰ লগত চাওক, এয়া নিমেশদাৰ বিচাৰি আছিলে। আৰু এয়া চাওক, এয়া সাগৰ সদৃশ এটা পৰিৱেশ হৈ গৈছে। গৈছিলে।
মেচিন নাৱেৰে ঠাইডোখৰ পৰিভ্ৰমণ কৰিছোঁ আমি। এইটো কি অঁ ঢৌটোৰ কাৰণে মানে যিবোৰ গাঁও দেখুৱালোঁ আমি, এতিয়া এইফালে ভিতৰৰ গাঁও আছে, এইফালে নামিব মানে চাইকেলেৰে বা খোজকাঢ়ি বৰষুণ যদি আৰু দিয়ে তেনেহ'লে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ উজনি নামনিৰ যাতায়াত বন্ধ কৰি দিব পাৰিবলগীয়া হ'ব পাৰে। গতিকে তেনেকুৱা এটা পৰিৱেশ আছে। আমি বৰষুণ দিব, বৰষুণ দিলে অধিক জাল আছে, জটিল হ'ব। ক'ত জাল আছে? অঁ এখন জাল এখন আছে। এইটো ৰাস্তাটোত চাওক কিমান পানী হৈ গৈছে। এই ৰাস্তাটোত চাওক পানীয়ে কেনেকৈ বুঢ়াই পেলালে। আমি সেইবাবে এনেকৈ আহিছোঁ। ইয়াৰ ঘৰৰ ভিতৰত পানী, বাহিৰত পানী, চোতালত পানী। আমি ইয়াৰ পথেদি গৈ আছোঁ, যিটো পথেদি ৰাইজ অহা যোৱা কৰে, চাইকেল গাড়ী মটৰ চলে। তেতিয়া চাওক এই ঘৰসমূহ চাওক কেনেকৈ পানীৰে বুঢ়াই পেলালে। আমি এতিয়া পথত আমি এয়া মেচিন বটত গৈ আছোঁ। এয়া মেচিন বট হয় আৰু ঘৰসমূহ চাওক কেনেকৈ বুঢ়াই পেলালে। বাইক স্কুটি ভঁৰালৰ ধান, এয়া টিউবৱেলটো চালে আপোনালোকে গম পাব কিমান।